মিৰ্জাত সদৌ অসম আন্তঃজিলা জুনিয়ৰ খো-খো প্ৰতিযোগিতা। অসম খো-খো সন্থাৰ তত্বাৱধানত কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়াম ক্ৰীড়া প্ৰকল্প প্ৰাংগণত ২২তম সদৌ অসম আন্তঃজিলা জুনিয়ৰ খো-খো প্ৰতিযোগিতাৰ আৰম্ভণি হয়। অসমৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২২খন জিলাৰ পৰা ল'ৰা-ছোৱালী উভয়ে নিজৰ নিজৰ জিলাক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এইটো দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত কামৰূপ জিলাৰ সহযোগত আমি ২২তম ছিনিয়ৰ খো-খো প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এটি কমপ্লিট দায়িত্ব দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ। আমাৰ যদিও আমি দায়িত্ব লৈছোঁ, মানে আমি লৈছোঁ কি আমাৰ গাঁওবিলাকত থকা প্ৰতিভাবিলাক ওলাই অনাত যেন আমি বিশ্বৰ দৰবাৰত খেলুৱৈ আহিছে তেওঁলোকক প্ৰতিষ্ঠা কৰিব পাৰোঁ। সেই উদ্দেশ্যৰে আমি এই খেলখন পাতিছোঁ। এতিয়া মানে আমি কোনো এটা ছাইডৰ পৰা তেওঁলোকক অসুবিধা নোপোৱাকৈ থকাৰ পৰা খোৱালৈ যিখিনি আমি পাৰোঁ তাত আমি অন্তৰ্ভুক্ত কৰিছোঁ। আৰু সকলো খেলুৱৈক আমি এই খেলখনত অনুষ্ঠিত হোৱা খেলুৱৈখনত অংশগ্ৰহণ কৰাৰ কাৰণে সমূহ খেলুৱৈবিলাকক মই ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ ২২খন জিলাৰ খেলুৱৈ আহিছে। ২২খন জিলাৰ মানে ২০টা ল'ৰা ১৯টা ছোৱালীৰ দল আহিছে। নহয়, এইটো আমাৰ 18ৰ তলত মানে আৰু 14লৈ। আমাৰ চব দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা। আমাৰ 5 তাৰিখে কৰিব। 5 তাৰিখে আমাৰ ক্লজিং চেৰিমনি আছে। সেইদিনা আমি অলপ উলামালৰে সেইটো পাতাৰ আমি চিন্তা কৰিছোঁ। শুভা আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা সমাজকৰ্মী অনিল দাস সহিতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি তথা শুভাকাংক্ষী ব্যক্তি। আনহাতে খেলুৱৈসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা বুলিও মন্তব্য প্ৰকাশ কৰে উদ্যোক্তাসকলে। ৰাজীৱ ৰয়, অবিনাশ চেত্ৰী, কিৰণ চৰকাৰ, লক্ষ্যজিৎ মেধি, শৰীফুল ইছলাম, বাবুল বৰুৱা আৰু সীমান্ত দাস। সেয়ে আমি ১ নম্বৰ কোৰ্টৰ দায়িত্বত থকা অফিচিয়েলসমূহক নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছোঁ। ৩ নম্বৰ গাড়ীত থাকিব ৰূপা দাস, ডিম্পী বড়ো, জুৰি দাস বৰুৱা, হিৰকজ্যোতি বড়ো, ববিতা মণ্ডল, ধন্যবাদ যাচিছোঁ আমাৰ ঋতুমণি কলিতা, গতিকে মই সমূহ খেলুৱৈ যাতে ভৱিষ্যত জীৱন উজ্জ্বল হয় তাতে কামনা কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।